এগৰাকী মাতৃৰ কাতৰ অনুৰোধ। ল'ৰাটোক মোৰ চকুৰ আগত জীয়াই ৰাখক। কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জালিমুৰা গাঁৱৰ এটি পৰিয়ালৰ কৰুণ বিননি এয়া। নিজ পুত্ৰৰ চিকিৎসাৰ বাবে এগৰাকী মাতৃৰ অসমবাসী ৰাইজলৈ কাতৰ অনুৰোধ। সি বিচনাত পৰি আছে, মই আছোঁ কেনেকৈ মাকটো কি কৰি আমি চলোঁ, কি কৰি খাওঁ থাকোঁ। আমাৰ একোৱেই নাই, একোণৰ মাটিও নাই আমাৰ ঘৰ পিঠাটোত বাহিৰে। চিকিৎসাৰ কাৰণে আপোনালোক মই কৈছোঁ, আশীৰ্বাদ কৰিছোঁ, আপোনালোকে যি কৰে তাকে কৰক, আপোনালোকক গতাই দিছোঁ। মই পইচাই লাগে মোক চাবা তেওঁ ল'ৰাক। ৩৫ বছৰীয়া পুত্ৰ বিজয় মালি ই ৰিক্সা চলাই কোনোমতে ঘৰখন চলাই আছিল। কিন্তু হঠাতে যেন আকৌ কাল ধুমুহা নামি আহিল পৰিয়ালটিলৈ। দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰ বিজয় মালি এতিয়া জটিল ৰোগত আক্ৰান্ত। দুয়োটা কিডনীয়ে বিকল হৈ পৰিল বিজয়ৰ। কৈছে তোমাৰ দুটা কিডনী বিকল, সেনেকৈ মেডিকেলত ভৰ্তি কৰিছে। ডক্টৰে কৈছে তোমাৰ দুটা কিডনী বিকল হৈছে। তাৰপিছত চিকিৎসাৰ বাবে জানো মুখ্যমন্ত্ৰী বিধায়কে বা ৰাইজে জানো সহায় কৰে, তাৰে কাৰণে মই সহায় বিচাৰিছোঁ। মই ই ৰিক্সা চলাইছিলোঁ, একমাত্ৰ উপাৰ্জন সেয়ে আছিলে, সেনেকৈ চলাইছিলোঁ। পুত্ৰৰ এনে দুৰ্দশাত ভাঙি পৰিছে মাতৃ। পুত্ৰক সুস্থ কৰি জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা মাতৃৰ লগতে গাঁওবাসীৰ। বিজয় মালি আমি ক'ব গ'লে বহুত পুৰণে, আমি যদি ৰাজনীতিৰ ফালেও যাওঁ, তেওঁ আমাৰ এজন বিজেপিৰ ভাল কৰ্মী আছিলে। তেখেতে আমাৰ লগত বহুত মিটিং বা ৰাইজৰ হেৰিত তেওঁ লাগি থকা ল'ৰা। ৰাইজৰ ফালৰ পৰা অলপ চলপ সহায় কৰিছে। কিন্তু মোৰ এটা বিশেষ অনুৰোধ, মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ স্থানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াক, তেখেতসকলে যেন উন্নত চিকিৎসাৰ কাৰণে কি ব্যৱস্থা কৰে আমাৰ ৰাইজৰ ফালৰ পৰা, আৰু আমি দলীয়ভাৱেও তেখেতসকলক আমি অনুৰোধ কৰিছোঁ। ধনৰ অভাৱত আধৰুৱা হ'ল বিজয়ৰ চিকিৎসা। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী বিজয়ৰ এতিয়া কেৱল বিচনাখনেই যেন একমাত্ৰ সংগী হৈ পৰিছে। বাইহাটাৰ পৰা নয়নজ্যোতি দাসৰ ৰিপৰ্ট, নেশ্যন এনি।